Hello everyone, welcome back to my channel. আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক এখন খুব ধুনীয়া হস্পিটেলৰ বিষয়ে ক'বলৈ গৈ আছো যিখনৰ নাম হৈছে AIG হায়দৰাবাদত থকা AIG হস্পিটেলখনৰ বিষয়ে আমি কিবা কাৰণত মানে হস্পিটেলখনত আহিব লগা হৈছিল তো ভাবিলোঁ আপোনালোকো ইয়াৰে কিছুমান পদ্ধতিবিলাক মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আৰু প্ৰথমতে মই আপোনালোকক হস্পিটেলৰ বাহিৰখন দেখাইছোঁ খুবেই পৰিষ্কাৰ আৰু এয়া ভিতৰত সো প্ৰথমতে আপোনালোকে আহিয়ে নামটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব ইয়াত মানে বেছিভাগ কামে আমি নিজে নিজে কৰিব লাগিব এয়া চাওক মই নামটো কেনেকৈ ৰেজিষ্টাৰ কৰে দেখাই দিছোঁ জাষ্ট আপুনি ফোন নম্বৰটো দিব লাগে আৰু পেশেন্টৰ নাম আৰু ঠিকনাখিনি দিব লাগে তেনেদৰে আপোনালোকৰ নাম ৰেজিষ্টাৰ হৈ যাব হস্পিটেলখন কিহৰ কাৰণে ফেমাস মই আপোনালোকক জনাই থাকিম ভিডিঅ'টো শেষলৈকে চাব হস্পিটেলখনত মানে টোটাল 9টা ফ্লোৰ আছে আৰু লিফট আছে ইয়াত 16টা সো ষ্টাফৰ কাৰণে বেলেগকৈ আছে আৰু পেশেন্টৰ কাৰণে বা বাহিৰা মানুহৰ কাৰণে বেলেগকৈ আছে এট দ্য সেম টাইম ইয়াত যিটো বাথৰুমৰ ফেচিলিটি মানে আপুনি খুব বেছি মানে ইয়াত চাফ চিকুণ আৰু বহুতবিলাক মানে বাথৰুমছ এণ্ড অল এভেইলেবল সেকেন্ড কথা হৈছে ইয়াতে আপোনালোকে যেতিয়া ব্লাড টেষ্ট কৰিব ব্লাড টেষ্ট কৰাৰ পিছত যেটো ৰিপৰ্ট সেই ৰিপৰ্টটো কিন্তু আমাৰ ধুনিয়াকে মোবাইলত মেছেজৰ দ্বাৰা তেওঁলোকে পঠিয়ায় আৰু পঠিওৱাৰ পিছত এইটো এটা প্ৰিন্টিং মেচিন আৰু ইয়াতে আপোনালোকে একো দিব নালাগে জাস্ট ফোন নম্বৰ মানে যেটো নম্বৰত আপোনালোকে ৰেজিষ্টাৰ কৰিছে সেই নম্বৰটো দিয়াৰ লগে লগে এটা OTP আহিব আৰু OTP টো আমি ইয়াতে বহুৱাৰ লগে লগে আপোনালোকক যি প্ৰিন্ট মানে যি ডকুমেন্টছ প্ৰিন্ট লাগে গোটেইখিনি আপোনালোকে প্ৰিন্ট আউট উলিয়াই ল'ব পাৰিব ইয়াতে দেখাই দিছো OTP অহাৰ পিছত ভেৰিফাই হোৱাৰ লগে লগে পেশেন্টৰ নাম আহিব আৰু নাম আহাৰ লগে লগে ডকুমেন্টছ বিলাক আপোনালোকে যি আপোনালোকক লাগে প্ৰিন্টিংৰ কাৰণে সিলেক্ট কৰি লৈ ধুনীয়াকৈ প্ৰিন্টাত উলিয়াই ল'ব পাৰিব প্ৰথম কথা মই স্ক্ৰিনত আপোনালোকক দেখাইছোৱে ইয়াতে কি ট্ৰিটমেন্ট কৰা হয় তাৰ উপৰি হস্পিটেলখন বিখ্যাত এই কাৰণে যে ইয়াত গেষ্ট্ৰ'এন্টাৰলজি মানে ডিজিজৰ বিষয়ে মানে তাৰ ট্ৰিটমেন্ট বহুত ভালকে কৰা হয় এটা মই বুজাই কম আপোনালোকক গেষ্ট্ৰ'এন্টাৰলজি মানে কি একদম সহজ ভাষাত যদি মই বুজাব মানে যাওঁ তেতিয়া হৈছে যিকোনো আপোনালোকৰ পেটৰ অসুখ ধৰি লওক গোল ব্লাডাৰত কিবা প্ৰবলেম পাইছে বা ষ্টোন হৈছে পেনক্ৰিয়াছত কিবা ষ্টোন বা লিভাৰৰ কিবা প্ৰবলেম হৈছে সো যিকোনো পেটৰ মানে বেমাৰৰ কাৰণে এই হস্পিটেলখন বিখ্যাত আৰু ইয়াৰ ডক্টৰবিলাকো খুব বেছি মানে ভাল বুলি কম তেওঁলোকৰ বিষয়ে আপোনালোকে পঢ়িও চাব পাৰে AIG হস্পিটেল বুলি আপোনালোকে গুগলত সাৰ্চ কৰিব পাৰে আৰু তাতে ধুনীয়াকৈ এখন পেজ আহিব আৰু পেজখনত আপোনালোকে ডক্টৰবিলাকৰ বিষয়ে পঢ়ি চাব পাৰিব তাৰ উপৰি মই যেহেতু আগতে কৈছিলোঁ যে 9টা ফ্লোৰ আছে আচলতে ওপৰ ভাগত 9টা ফ্লোৰ গ্ৰাউণ্ড ফ্লোৰৰ পৰা তলৰ ফালে আৰু 3টা ফ্লোৰ আছে মানে হেকিটা B1 B2 B3 বুলি জনা যায় আৰু তাত মানে MRCP আদি টেষ্ট কৰোৱা হয় আৰু মই আপোনালোকক এগেইন এই স্ক্ৰিনখনত দেখাইছোঁ যে ইয়াতে কি নিয়াকৈ গুগলত সাৰ্চ কৰিব পাৰিব মুঠতে যিকোনো পেটৰ অসুখত আপোনালোকে ইয়াত আহিব পাৰে ইয়াত বহুত ডাঙৰ সাৰ্জাৰী বিলাকো হয় আৰু এইখিনি আছিল আপোনালোকক ক'ব লগা কথা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে চাই যদি ভাল লাগিছে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ইয়েস মুঠতে ইয়াত হস্পিটেলখনত আহিলে আপোনালোকে বিভিন্ন ধৰণৰ হেল্প ডেস্ক পাব তাতে আপোনালোকে মানে যদি কিবা বুজি নাপায় তেওঁলোকক সুধিব পাৰে তেওঁলোকে খুব ধুনীয়াকৈ বুজাই দিয়ে আৰু এই স্ক্ৰিনবিলাকতো আচলতে খুব ধুনীয়াকৈ লিখা থাকে যে কোনফালে কোনটো ডিপাৰ্টমেণ্ট কোনফালে আমি যাব লাগিব ক্লাষ্টাৰ A কোনফালে ক্লাষ্টাৰ B কোনফালে আৰু ধুনীয়াকৈ ডিসিপ্লিন পদ্ধতিত তেওঁলোকে কামবিলাক বহুত ধুনীয়াকৈ কৰে ইয়াৰ উপৰি ইয়াত আপোনালোকে 3টা ভাষা ব্যৱহাৰ কৰিব পাৰে সেয়া হৈছে হিন্দী ইংলিছ আৰু বেংগলী এই 3টা ভাষাত আপুনি কথা ক'ব পাৰিব কাৰণ
গতিকে মই হস্পিটেলখন দেখালোঁ, কিন্তু মই এইটোৱে ভগৱানক প্ৰে কৰিম আমি যাতে কোনেও হস্পিটেল যাব লগা নহয়, কাৰো যাতে বেমাৰ আজাৰ নহয়। আৰু তাৰ কাৰণে আমি এটা বস্তু খুব ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব, সেয়া হৈছে ফুড হেবিট। আমি সদায় ভাল ভাল খাদ্য খাব লাগিব, তেলজাতীয় মছলাজাতীয় খাদ্যবোৰ এভইড কৰিব লাগিব, আৰু তেতিয়াহে আমি বেমাৰৰ পৰা সাৱধান হ'ব পাৰিম আৰু হাত সাৰিব পাৰিম, আৰু এই হস্পিটেলবিলাকৰ পৰাও দূৰত থাকিব পাৰিম। গতিকে এয়াই আছিলে আজি মোৰ ভিডিঅ'। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।